নমস্কাৰ। আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। গাঁৱৰে জীয়ৰী সুন্দৰ প্ৰতিভাৱান এজনী, তেওঁ নিজে পৰিচয়টো দিব। তেওঁ প্ৰতিভা সম্পৰ্কে কেনেকৈ গান গাই ভাল পায়, নাচ কৰি ভাল পায়, এই বিষয়ে আমি এটি সৰু ভিডিঅ' কৰিম আৰু কথাও পাতিম। গতিকে তুমি তোমাৰ আগতে পৰিচয়টো দিয়া। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী তৰালী দৈমাৰী। মই কাৰিপাৰা অঞ্চলৰে সৃষ্টিপাৰা গাঁৱত ঘৰ মোৰ, আৰু মই বৰ্তমান কলা শাখাৰ ছাত্ৰী, উচ্চতৰ মাধ্যমিক প্ৰথম বিভাগৰ। আপুনি আহিছে, ভাল লাগিছে। এনেকৈ অলপ টাইম কথা পাতিম। আমাৰ তৰালী দৈমাৰী গীত গাই ভাল পায়, নাচি ভাল পায়। সেয়েহে আমি প্ৰথমে আজি অনুষ্ঠানটো তৰালী দৈমাৰীৰ এটি গীতেৰে আৰম্ভ কৰিম। তুমি এতিয়া তোমাৰ ভাল লগা এটি গীত গোৱাচোন। হয় হয়, বিহু সুৰীয়া গীত এটিয়ে আৰম্ভ কৰিছোঁ। ঠিক আছে ঠিক আছে। দেখো নৈ এৰিব নোৱাৰো, যাজে নৈ এৰিব নোৱাৰো, দেখো নৈ এৰিব নোৱাৰো, যাজে নৈ এৰিব নোৱাৰো, মৰম এৰিব নোৱাৰো, মৰিব নোৱাৰো নোৱাৰো, দেখো নৈ এৰিব নোৱাৰো, যাজে নৈ এৰিব নোৱাৰো। ধুনীয়া 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 কণ্ঠ। চাওকচোন, ইমান ধুনীয়া কণ্ঠ, ইমান ধুনীয়াকৈ গাইছে। বাদ্যযন্ত্ৰ সংগত কৰিলে বা ডাঙৰ মঞ্চ এখন পালে তেওঁতো আকৌ ভালকৈ গাব পাৰিব। সেয়ে ভাবিলোঁ আমি নিজকে কিছুমান কথা কৈ পেলাই যিটো ভিডিঅ' কৰি আছোঁ, গতিকে তৰালী দৈমাৰীও আমাৰ এই ভিডিঅ'টোৰ যোগেদি যদি কিছু প্ৰকাশ পোৱাৰ সুবিধা পায়, সেই আশাৰে আজি তাইৰ ঘৰ বিচাৰি আহি ওলাইছোঁ, হয়নে? গতিকে তেওঁৰ লগত আজি দুই এটা কথাও পাতিম আৰু কেনেধৰণৰ কণ্ঠ বা দুই এটি আৰু গীত উপভোগ কৰিম। বাৰু তুমি কিমান বয়সৰ পৰা এই গীতবিলাক গোৱা বা সংগীতত সোমাই পৰিছা? হয়, মই সৰুৰ পৰাই গাওঁ, LP স্কুলত পঢ়ি থকাৰ পৰাই, প্ৰায় দ্বিতীয় তৃতীয় মানৰ পৰা। আচ্ছা আচ্ছা। তেতিয়া বয়স 7-8 বছৰমান আছিলে, তেতিয়াৰ পৰাই জড়িত। ঘৰৰ খুৰাহঁতেও এনেকৈ কীৰ্তন চিৰ্তন গায়। আচ্ছা, ঠিক আছে। গাঁৱলীয়া পৰিৱেশ, কীৰ্তন গায় বা ওচৰে পাঁজৰে সৰু সুৰা ফাংচন পালে খুৰাহঁতে বা দেউতাকহঁতে মাহঁতে লৈ যায় ষ্টেজত উঠাই দিয়ে, হয়নে? ঠিক তেনেকৈ তেওঁৰ মনটো বাঢ়ি গৈছে। সুন্দৰ কণ্ঠ, তাল, মান, নৃত্য ইত্যাদি সম্পৰ্কে জ্ঞান আছে, কিন্তু বহল মঞ্চ এখন তেওঁ এতিয়ালৈকে পোৱা নাই বা ওচৰে পাঁজৰে তেনেধৰণৰ সংগী পোৱা নাই, হয়নে? গতিকে আশা কৰোঁ আমাৰ এই ভিডিঅ'টোৰ যোগেদি তৰালী দৈমাৰীক তেওঁৰ ভিডিঅ' চাই পেলাই যদি শ্বেয়াৰ কৰে, নিশ্চয় তেওঁৰ কিজানি আৰু কোনোবা সদয় ব্যক্তি আহি তেওঁক খবৰ লয় বা তেওঁ এখন ডাঙৰ মঞ্চ পায়, তাৰে আমি কামনা কৰিছোঁ। বাৰু এতিয়া পুনৰ এটি গীত তেওঁৰ পৰা আমি জানিম বাৰু। এতিয়া মই লতা মংগেশকাৰৰ এটি হিন্দী গীতেই গুণগুণাই দিলোঁ। আচ্ছা, হিন্দী গীত। लग जा गले कि फिर हंसी रात हो न हो, शायद फिर इस जन्म में मुलाकात हो ना हो, लग जा गले के फिर हंसी रात हो न हो, शायद फिर इस जन्म में मुलाकात हो ना हो, लग जा गले। ধুনীয়া 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 কণ্ঠ। অসমীয়া গীতো জানে, বিহু সুৰীয়া গীত জানে, তেওঁ বড়ো কৃষ্টিৰ গীতো জানে আৰু এতিয়া হিন্দী গীত গাই দিলে। গতিকে এওঁৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰোঁ আৰু এই ভিডিঅ'ৰ যোগেৰে আমি আজি প্ৰথমবাৰৰ কাৰণে তৰালী দৈমাৰীক আপোনালোকৰ মাজলৈ ওলাই দিব বিচাৰিছোঁ। নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক দিব আৰু শ্বেয়াৰ কৰিব। আগলৈ
আপোনালোকৰ মৰম পালে নিশ্চয় আৰু নতুন তেওঁৰ এটি নৃত্য উপভোগ কৰাৰ কাৰণে যত্ন কৰিম হয়নে তুমিতো বহুদিন আগৰ পৰাই গীত মাতত ব্যস্ত আছা ন তাৰ মাজতে পঢ়া শুনা ঘৰখনে পঢ়া শুনাটো ভাল হোৱাটো বিচাৰে ঠিকে আছে আমিও সেইটোৱে ক'ম যে আগতে পঢ়া শুনা লিখা পঢ়া হোৱাৰ উচ্চ শিক্ষিত হোৱাৰ পিছতো গীত মাত নৃত্য আদি কৰিব পাৰি কিন্তু সৰুৰ পৰাই যে তুমি এইবিলাক গীত মাতত আছা আমিও আশা কৰোঁ আগলৈকে যাতে আগবাঢ়ি যাব পৰা আৰু সেই উদ্দেশ্যৰে আহিছোঁ যে যি কি নহওক দৰ্শক ৰাইজ তাৰমানে কোনো ফোন কৰা নাই কি কৰা নাই হঠাতে আহি ওলাইছোঁ তৰালি দৈমাৰীত তেওঁ অপ্ৰস্তুত তথাপি আমি আৰু অকণ গীতৰ কলি তেওঁৰ মুখৰ পৰা শুনিম আৰু তোমাৰ ভাল লগা এটি আৰু গীত গাই গোটা এইবাৰ জ্যোতি সংগীত এটি গুণগুণাই দিওঁ ধুনীয়া ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায় ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায় ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায় শুনতে হোগা আহি হানি দিলে গোলাপী গালতে ৰাঙে চৰাই ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায় ধুনীয়া চাওকচোন কি সুন্দৰ কণ্ঠ তাল মান গোটেইখিনি ঠিকে আছে ঘৰতে তেওঁ অলপ খুৰাকৰ লগত আওৰাই থাকে সুযোগ পালে বেছি সময়ো নাচ গানত ব্যস্ত হ'ব নিদিয়ে সেই এটা কথা কিন্তু ডাঙৰ মঞ্চ এখন পালে তেওঁ যে নাম কৰিব পাৰিব আমি আশা কৰিব পাৰোঁ তুমি তেনেকৈ ওচৰৰ মঞ্চৰ ভিতৰতো ডাঙৰ মঞ্চত কেতিয়াবা তেনেকৈ গাই পাইছা হয় মাজে মাজে গাওঁ তেনেকৈ আৰু কলেজতো কোনো অনুষ্ঠান হ'লে গাওঁ আচ্ছা ঠিক আছে আৰু ওচৰে পাজৰে বিহু হ'লে তাতো আমন্ত্ৰণ কৰে মেল মিটিং সভা সমিতিত যিটো ধৰ সমবেত সংগীত আদি হয় আমাৰ তৰালি দৈমাৰীকে প্ৰথমতে খবৰ লয় তেওঁ ছোৱালীজনী আছেনে নাই এটি হ'লেও গীতৰ কলি গাই শুনায় হয়নে ঠিক আমি আশীৰ্বাদ থাকিল তোমাৰ ভৱিষ্যত ভাল হওক শেষত কি গাবা আকৌ এটি গোৱা কিবা তোমাৰ ভাল লগা শেষত ডক্টৰ ভূপেন হাজৰিকা দেৱৰে এটি ঠিক আছে আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই ধুনীয়া আটাইখিনি গোৱাৰ সময়ো নহয় যি কি নহওক আমি মূল উদ্দেশ্য এইটোৱে এই ভিডিঅ'টোৰ তৰালি দৈমাৰীক কেনেকৈ বাহিৰলৈ উলিয়াই দিব পাৰি বা ৰাইজে কেনেকৈ মৰম পায় এইটো তেওঁৰ প্ৰথম ভিডিঅ' মোৰ মোবাইলত মই আশা কৰিম মোৰ কমেডি কিং জগদীশ নাথ বুলি কোৱা চেনেলটো সৰু সুৰা ভিডিঅ' মোৰ মনোৰঞ্জনৰ কাৰণে কৰিছোঁ তথাপি ভাবিলোঁ আশে পাশে থকা শিল্পী মনৰ প্ৰতিভা যদি ইয়াৰ জৰিয়তে অলপমান ৰাইজৰ মাজত দিব পাৰোঁ সেইটো আশাৰে আহিছোঁ গতিকে তৰালি দৈমাৰী ৰাইজৰ হৈ বা দৰ্শক ৰাইজক তুমি কি কোৱা এতিয়া হয় ইমান ওচৰে হয় তথাপি আহিছে ভাল লাগিছে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আমি আকৌ লগ পাম আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ